নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি 24 আগষ্ট শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এটি বিশেষ অনুষ্ঠানত শুভ উন্মোচন কৰা হয় তিলু সোণোৱালৰ 30 সংখ্যক শিশু গ্ৰন্থ বিৰুবলা ৰাভাৰ আভা নামে এখনি গ্ৰন্থ নিউজৰ প্ৰতিবেদন 24 আগষ্ট শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এটি বিশেষ অনুষ্ঠানত শুভ উন্মোচন কৰা হয় তিলু সোণোৱালৰ 30 সংখ্যক শিশু গ্ৰন্থ বিৰুবলা ৰাভাৰ আভা নামে এখনি গ্ৰন্থ আগে 30খন হৈ গৈছে এখন 31 নম্বৰ গ্ৰন্থ এতিয়া কথা হ'ল কি মানুহৰ জীৱনৰ 11 পৰা 15 বছৰ বয়সটো কিশোৰকাল বুলি কোৱা হয় এই কালছোৱা মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় তেওঁলোকে খাবও লাগিব ভালকৈ এইটো বয়সত আৰু মানসিক জ্ঞানো ভালকৈ মনৰ কাৰণেও ভালকৈ জ্ঞান আহৰণ কৰিব লাগিব গতিকে তেওঁলোকক ভালদৰে শিক্ষা এটা দিব লাগিব এইটো বয়সত তেতিয়াহে আমাৰ ভাল নাগৰিক হ'ব তেওঁ ভৱিষ্যত ভাল হ'ব তেওঁলোকৰ আমাৰ সমাজখনৰ ভাল হ'ব মই সেইকাৰণে তেওঁলোকৰ কিশোৰ কিশোৰীৰ কাৰণে শিশুৰ কাৰণে কাম কৰি আছোঁ লিখি আছোঁ যি সামান্য আৰু এই কিতাপখন মই বহু কষ্ট কৰি অৱশ্যে কি হৈছে কিতাপ মই ক'ব নোৱাৰোঁ মাত্ৰ 52 পৃষ্ঠা হৈছে আৰু মই ভাবোঁ যে আজিকালি দীঘলীয়া কিতাপ ডাঙৰ কিতাপ শিশুৱে পঢ়ি বেয়া পায় বা ডাঙৰসকলেও বেয়া পায় ডাঙৰ কিতাপবোৰ বহুতে দেখিছোঁ কিনে প্ৰকাশ কৰে তেওঁলোকৰ এবছৰো হ'ল পঢ়ি শেষ হোৱাই নাই টেবুলত থৈ দিয়া আছে আধা পঢ়ি গতিকে আজিকালি কিতাপবোৰ সৰু হ'লে ভাল নেকি শিশুসকলৰ ক্ষেত্ৰত কিশোৰীৰ ক্ষেত্ৰত সেইটো আৰু বেছি ভাল বুলি ভাবোঁ গতিকে মই এইখন কিতাপখন মাত্ৰ 52 পৃষ্ঠা কৰিছোঁ আৰু মোৰ কিমান সফল হৈছোঁ ক'ব নোৱাৰোঁ কিন্তু মই যথেষ্ট কষ্ট কৰিছোঁ আপুনি তেখেতকে যে বাছি ল'লে তেখেতক বাছি ল'লোঁ এটা কথা হ'ল সেই ঠাইত এতিয়াও মই দেখিছোঁ যথেষ্ট হৈ আছে ডাইনী প্ৰথা যথেষ্ট হৈ আছে দেই এতিয়াও হৈ আছে যদিও চৰকাৰে আইন কৰিছে কৰিছে মই সেনাৰাজী হাজাং বাইদেউৰ ঘৰলৈ গৈছোঁ বাইদেউ এগৰাকী শিক্ষয়িত্ৰী লক্ষীপুৰৰ বাইদেৱে কৈছে মই বহুত কষ্ট কৰি জীয়াই আছোঁ মোক ডাইনী সজাই থৈছে গতিকে আপুনি মোৰ বিষয়ে অনুগ্ৰহ কৰি একো নিলিখিব মই কিছুদিন পৰিস্থিতিটো অকণমান শান্ত হ'বলৈ দিয়ক মোৰ সৰু ছোৱালীজনী দুজনী ছোৱালী সৰু ছোৱালীজনী হাজং ছিংগাৰ হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে আৰু ডাঙৰজনী IAS গুৱাহাটীত কোচিং কৰি আছে তাই ইতিমধ্যে প্ৰিলিমিনেৰীত পাছ কৰি থৈছে আৰু 2 বছৰৰ পিছত মই নিশ্চয় ভাল পৰ্যায়লৈ আহিম তেতিয়া মোক তেতিয়া তেওঁলোকে কিন্তু নকৰিব ডাইনী বুলি মোক নকৰিব দেই অভিযুক্ত নকৰিব তেওঁলোকে মোক ভয় খাব অলপমান গতিকে মোক অকণমান আপোনালোকে শান্তিৰে থাকিবলৈ দিয়ক তাত এনেকুৱা এটা হৈছে আৰু ৰামেশ্বৰী ৰাভা গোৱালপাৰাত যিগৰাকী থাকে ইয়াত মই আনিছোঁ বাইদেৱে এনেকুৱা ঠাইত আছেগৈ এতিয়া তাক কোনেও ক'তো ঠাইত বাইদেউক থাকিব নিদিয়ে ৰামেশ্বৰী ৰাভাৰ ঘৰটো হৈছে আমাৰ উপেন ৰাভা হাকাচাম চাওঁ গাঁৱৰ উপায় নাই এদিন মই সেইখন গাঁৱলৈ গৈছোঁ গৈ দেখিছোঁ ৰাইজে সহযোগ নকৰে ৰামেশ্বৰী ৰাভাৰ বিষয়ে কথা আনিব তাৰপিছতে ইয়াত মই আনিছোঁ মামণি শইকীয়া বাইদেউ মামণি শইকীয়া তাৰ বিৰুবলা ৰাভাৰ পিছতে কাম কৰি আছিলে তাত মামণি ৰাভাই বাইদেৱে কৈছে তাত আপুনি গ'লে সহযোগ এইকাৰণে নাপাব তাত হৈছে আমি এটা বিহুত বোলে মামণি বাইদেৱে কৈছে হেৰিলৈ গৈছোঁ অলপ দীঘলীয়া হৈছে নেকি হেৰিলৈ গৈছোঁ সেইখন গাঁৱলৈ গৈছোঁ তাৰপিছত তাৰ যুৱকসকলে ছাত্ৰসকলে ক'লে বাইদেউ আমি বৰ ভাল কাম এটা কৰিলোঁ মামণি শইকীয়াক কৈছে দেই কি কাম কৰিলা তোমালোকে আমি বোলে ৰামেশ্বৰী ৰাভাক গাঁৱৰ পৰা আউট কৰি দিলোঁ মামণি ৰাভাক কৈছে দেই কৈছে মামণি শইকীয়াক কৈছে গতিকে তাত এটা এনেকুৱা এটা হৈছে তাত মানে দুখ দিব নোৱাৰি এনেকুৱা এটা পৰিৱেশ হৈছে এনেকুৱা এটা হৈছে এতিয়াও ৰাভা সমাজ বা অন্যান্য ঠাইতো কিছু ঠাইত হৈ আছে তেওঁলোকৰ ঠাইত হৈ আছে মই সেইকাৰণে সেইখনকে মই বাছি ল'লোঁ বাইদেউ জীৱনটো উল্লেখযোগ্য যে শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক তিলু সোণোৱালৰ এখনি শিশু গ্ৰন্থ উন্মোচন কৰা হয় এটি বৰ্ণাঢ্য অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ লেখক যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মাই গ্ৰন্থখনি উন্মোচন কৰি লেখকগৰাকীয়ে গ্ৰন্থখনিৰ প্ৰয়োজনীয় আৰু বৰ্তমান সময়ত গ্ৰন্থ অধ্যয়ন কৰা প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য প্ৰদান কৰে
উক্ত অনুষ্ঠানতে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে জনজাতীয় ভাষাৰ গৱেষক কবি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কিশোৰ গোস্বামীয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।